নমস্কাৰ মই সমৰণ বৰা আৰু স্বাগতম জনাইছো আটাইকে পুনৰ এটা নতুন ভিডিঅ'লৈ আজিৰ ক্লাছত আমি ডিসকাস কৰিবলৈ গৈ আছো ক্লাস 12 ফৰ 2025 to 26 যিবিলাক আমাৰ মডেল কোৱেশ্চন পেপাৰ দিয়া হৈছিল তাৰ ইউনিট 2 পাৰ্ট 2 সলিউশন আমি ডিসকাস কৰি আছো উইথ কনসেপচুৱেলি খুব ধুনিয়াকৈ আমি ডিটেইলত পঢ়ি আছো আৰু ইউনিট ওয়াইজ পঢ়ি আছো কোৱেশ্চন পেপাৰ তোমালোকৰ মোৰ দেন 16 সাকে এতিয়া আপলোড হৈ গৈছে আৰু তাৰ পৰা আমি যিমানখিনি কোৱেশ্চন এটা ক্লাছত আমি কৰিব পাৰো হিমানখিনি আমি লৈ আহিছো এতিয়ালৈকে আমি তিনটামান ক্লাছ সাকে কৰা হৈছে সো আগৰ ক্লাছ কেইটা তোমালোকে চাবৰ কাৰণে আমাৰ ডেসক্ৰিপচনত থকা প্লেলিষ্টটো এবাৰ খুচৰি চাব পাৰা তাত তোমালোকে সিৰিয়ালি ভিডিও বিলাক পাই যাবা আৰম্ভ কৰো আৰু এই যেটো আমাৰ ইউনিট আছে এই ইউনিটটো তোমালোকৰ কোনটো চেপ্টাৰ হয় সাকে গম পাইছা ইলেক্ট্ৰিসিটি চেপ্টাৰটো হয় কারেন্ট ইলেক্ট্ৰিসিটি ঠিক আছে আচ্ছা First question to যোৱাৰ আগতে এটা কথা তোমালোকক কৈ থওঁ যে আমাৰ জ্ঞানম টিউশন ইউটিউব চেনেলটো খুলিলে তাৰ হোম টেবটোতে তুমি জ্ঞানম ফিজিক্স আৰু এটা জ্ঞানম কেমিষ্ট্ৰি বুলি এটা চেনেল পাবা এইকেইটা তোমালোকে সাবস্ক্ৰাইব কৰি ৰাখি থবা কিয়নো এই চেনেল কিটাত আমি এই যিবিলাক পেপাৰ ডিসকাশনৰ ভিডিও তাৰ আকৌ এটা সলিউশন শৰ্ট কে আপলোড কৰা আছে যাতে পিছত তোমালোকৰ ৰিভিজন কৰিবৰ কাৰণে সুবিধা হয় ঠিক আছে জ্ঞানম ফিজিক্স আৰু এটা জ্ঞানম কেমিষ্ট্ৰি अवेलेबल হৈ গৈছে দুটা চেনেল তোমালোকে সাবস্ক্ৰাইব কৰি ৰাখি থবা পিছত ৰিভিজনত এটা তোমালোকৰ সুবিধা হ'ব বা ইয়াত আৰু নতুন টাইপৰ বস্তু আহিব যিবিলাক তোমালোকৰ অলপমান বেলেগ টাইপৰ হ'ব শৰ্ট যিকোনো টাইপৰ কোৱেশ্চন হ'ব পাৰে যিকোনো নিউমেৰিকেল কোৱেশ্চন হ'ব পাৰে যিবিলাক তোমালোকৰ ডাউটস কেতিয়াবা থাকে খুটি থাকা সো এইবিলাক সৰু ভিডিও বিলাক আমাৰ ইয়াত এনেকে আহি থাকিব সো মেইনলি আমি কোৱেশ্চন আনসাৰ এতিয়া তাত সলভ কৰি আছো আৰু পিছলে আৰু কিবা কিবি হয়তো আহি থাকিব আই ডোন্ট নো তো চেনেলটো হয়তো তোমালোক জড়িত হৈ থাকিবা গটিকে আহি যোৱা আজিৰ ক্লাছটোৰ প্ৰথমটো কোৱেশ্চনলে কোৱেশ্চনটোত কি কোৱা হৈছে ইলেক্ট্ৰনছ ড্ৰিফট উইথ স্পীড vd drift velocity কথা কোৱা হৈছে নেকি yes in a conductor with potential difference v across its ends তাৰ মানে ধৰি লোৱা এটো এটা কন্ডাক্টৰ আছে মন ডাঙৰকে দেখাইছো কন্ডাক্টৰটো তোমালোকে জানা যে আমি যেতিয়া যিকোনো এটা কন্ডাক্টৰক যেতিয়া আমি পটেনশিয়াল ডিফাৰেন্স দিউ উইথ দা হেল্প অফ এ ব্যাটাৰি বা সেল তেতিয়া হলে আমি জানো যে হি কি কৰে এই ইলেক্ট্ৰন বিলাকক নিৰ্দিষ্ট এটা ডাইৰেকশনত এটা এভাৰেজ ভেলোসিটি দিয়ে যেটো হৈছে কি ড্ৰিফট ভেলোসিটি সো মই কলো জানিবা যে ইলেক্ট্ৰন বিলাকে এইটো ডাইৰেকশনত এটা ড্ৰিফট ভেলোসিটি পাইছে এভাৰেজ ভেলোসিটি যেটো কারেন্ট ফ্লো হ'ব পজিটিভ টু নেগেটিভ সো ইলেক্ট্ৰনৰ ডাইৰেকশন তাৰ অপোজিট হ'ব হয়নে বাৰু এতিয়া আমি কওঁ যে হে ড্ৰিফট ভেলোসিটি vd বুলি আমি কওঁ হয়নে এটা কৈছে যে if v is reduced to v/2 যদি আমি এই ইয়াৰ পটেনশিয়াল ডিফাৰেন্সটো সাপোজ v আছিল তাক যদি মই v/2 কৰি দিও হাফ কৰি দিও তেতিয়াহলে তাৰ এই ড্ৰিফট ভেলোসিটিটো যেটো হ'ব vd হেতু কিমান হ'ব বুলি কৈছে vd/2 vd 2vd নে 4vd কিমান হ'ব সিম্পল এটা ফৰ্মুলা তোমালোকে লগাব পাৰা যে ইয়াত ফ্লো হোৱা কারেন্ট i is equals to n number of electron per unit volume ইয়াক কোৱা হয় ইলেক্ট্ৰন ডেন্সিটি into e charge of one electron a cross sectional area a conductor to vd drift velocity এটো এটা ফৰ্মুলা তোমালোকে চেপ্টাৰটো পঢ়োতে পাইছা NEA vd তাৰ পৰা তোমালোকে যদি vd উলিওৱা তেতিয়া হলে কিমান হ'ব i divided by NEA সো এই কোৱেশ্চনটো কৰোতে তোমালোকৰ দুটা কনসেপ্ট ইউজ হ'ব এটা হৈছে এটো আৰু আনটো হৈছে ওহমছ ল যেটো হৈছে v is equals to ir কেনেকে ধৰণে ইউজ হ'ব সোৱা যদি v is equals to ir হয় I is equals to কিমান হ'ব v/r এই বস্তুটো মই ইয়াত পুট কৰি দিম কি পুট কৰি দিম I is equals to v/r মই ইয়াত পুট কৰি দিম চাবা তেতিয়া কাহিনীটো কি বনিব চাবা দে যেতিয়া মই I is equals to v/r পুট কৰি দিম r টো ডাইৰেক্ট তললে লৈ আনো r n e a এতিয়া এই কন্ডাক্টৰটোত যেটো পটেনশিয়াল ডিফাৰেন্স আছে মানে v হেতু আমি v/2 কৰিম যেটো ৰেজিস্ট্যান্স আছে সেই ৰেজিস্ট্যান্সটোত কিবা চেঞ্জেস আহিব নেকি তুমি যদি ইয়াত পটেনশিয়াল ডিফাৰেন্সটো চেঞ্জ কৰা ইয়াত ৰেজিস্ট্যান্সটোত কিবা চেঞ্জ আহিব নেকি নাহে r টো কনস্ট্যান্ট হ'ব পার ইউনিট ভলিউমত কিমান নাম্বাৰস অফ ইলেক্ট্ৰন আছে নাম্বাৰ অফ ইলেক্ট্ৰনস কিমান আছে হেতু কনস্ট্যান্ট হ'ব এটা ইলেক্ট্ৰনৰ চাৰ্জ হেতু কনস্ট্যান্ট হ'ব আৰু ইয়াৰ যেটো ক্ৰস সেকশনাল এৰিয়া হেতু কনস্ট্যান্টে হ'ব মানে সো চাবলৈ গলে এই গুটেই বস্তুটোৱে ইয়াত কি হৈ আছে কনস্ট্যান্ট হৈ আছে তুমি হয়নে নহয় সোৱা তেতিয়ালে মই ইয়াৰ পৰা এটা বস্তু ক'ব পাৰো নেকি কোড লিখো ইয়াতে লিখো ইয়াৰ পৰা মই এটা বস্তু কি ক'ব পাৰো যে vd is equals to 1 by r into n into e into a আৰু এক্সট্ৰা কে মই v টো লিখি দিব পাৰিলো পটেনশিয়াল ডিফাৰেন্স এই গুটেই বস্তুটো যদি এটা মই কনস্ট্যান্ট হিচাপে লৈ লও তোমালোকে জানা যে ডাইৰেক্টলি প্ৰপৰশনাল টু কি হৈ যাব v বিকজ তোমালোকে জানা যে যেতিয়া proportional sign থাকে ইয়াক আতৰালে এটা কনস্ট্যান্ট আহে কনস্ট্যান্ট টো আতৰালে ইকুৱেল সাইনটো আতৰি proportional sign আহি গল সো ইয়াৰ অৰ্থটো এটোৱে হল ন
যে যদি মই পটেনশিয়াল ডিফাৰেন্স ডাবল কৰি দিওঁ তেতিয়াহ'লে ড্ৰিফ্ট ভেলোচিটিও ডাবল হৈ যাব ডাইৰেক্টলি প্ৰপৰ্চনেল আৰু হাফ কৰি দিলে হাফ হৈ যাব এটা তোমাক কি বুলি কৈছে যে ইফ v is reduced to v/2 হাফ কৰি দিছো তেতিয়াহ'লে ইয়াত কি হৈ যাব vd টো হাফ হৈ যাব তাৰ মানে কিমান হৈ যাব v/2 এটো হ'ব কাৰেক্ট আনসাৰ আৰু ইয়াৰ ক্লাছ নোট এনেকে ধুনিয়াকে মই আমাৰ জ্ঞানোদ্দেশন এপটোত দি ৰাখিছো ভিডিওটোৰ শেষত তোমালোকে দেখি পাবা যে কেনেকে ধৰণৰে হে মানে ক্লাছ নোটটো ফ্ৰী অফ কষ্ট তোমালোকে চাব পাৰিবা ডাউনলোডো কৰি ল'ব পাৰিবা ঠিক আছে ফ্ৰীলি কোনো পেমেন্ট কৰিব নালাগে তাৰ কাৰণে একবাৰ লাষ্টত মই ভিডিওটো দেখাই দিম নেক্সট কোৱেশ্চন লৈ আহো এটো হৈছে সোৱা চুজ দা ইনকাৰেক্ট স্টেটমেন্ট সো মই এবাৰ কৈছো যে কোৱেশ্চন পেপাৰখনত অকনমান পঢ়িবলৈও টাইম দিব লাগিব তুমি কোৱেশ্চন পেপাৰখন পঢ়িব লাগিব এনেকুৱা টাইপৰ কোৱেশ্চনছ বহুত আহিব পাৰে সো প্ৰথমতে আমাক কোৱা হৈছে কি বুলি শুদ্ধ নে অশুদ্ধ জাস্ট এটো কথা ক'ব লাগে ফাৰ্স্ট কোৱেশ্চনটো তোমাক কি কোৱা হৈছে চাবা First question to question is the potential difference V between the two terminals of a cell in a closed circuit is always less than the EMF during discharge of the cell. ভালকে যদি statement to পঢ়া তেতিয়াহলে তোমাক দুটা কনসেপ্টৰ ওপৰত কোৱেশ্চন দিছে এটা হল টাৰ্মিনাল পটেনশিয়াল ডিফাৰেন্স যাক আমি পটেনশিয়াল ডিফাৰেন্স বুলি কৈছো আৰু এটা হল EMF এতিয়া এটা বস্তু আমি ইয়াতে জানি লও এই দুটা বস্তু মানে মিনিংটো কি হয় ধৰি লোৱা তুমি এটা ব্যাটাৰি কাৰ লগত কানেক্ট কৰি দিছা এটা সাৰ্কিটত তুমি কানেক্ট কৰি দিছা আৰু এটো হৈছে এটা কি যেতিয়ালৈকে কিটো অফ হৈ থাকে মানে যেতিয়ালৈকে তুমি সুইচটো দিয়া নাই ইয়াত কাৰেন্ট ফ্লো হোৱা নাই তেতিয়ালৈকে ইয়াৰ যেটো পটেনশিয়াল ডিফাৰেন্স তাক আমি কও EMF ইলেক্ট্ৰোমোটিভ ফোৰ্স আৰু যেতিয়া আমি ইয়াত কাৰেন্টটো ফ্লো কৰাম তেতিয়াহলে ইয়াৰ মাজেদি যেতিয়া কাৰেন্টটো যাব ইয়াৰ ইন্টাৰনাল ৰেজিস্ট্যান্সও কাম কৰিব নহয় স্মল r সো তেতিয়াহলে ইয়াত এটা পটেনশিয়াল ড্ৰপ হ'ব আৰু সেই পটেনশিয়ালটো কি হৈ যাব আমি যেটো আমি জেনাৰেলি কম পটেনশিয়াল ডিফাৰেন্স বুলি কম সো বজাৰৰ পৰা কিনিয়ানতে ব্যাটাৰিটো যেটো লিখা থাকে ইমান ভোল্ট হেতু EMF যেতিয়া হি চলিলে হি হিমান ভোল্ট পটেনশিয়াল ডিফাৰেন্স দিব নোৱাৰে কিন্তু তাৰ ইন্টাৰনাল ৰেজিস্ট্যান্সৰ কাৰণে তাত পটেনশিয়াল ড্ৰপ হয় যেনেকৈ ফৰ এক্সাম্পল পেন ড্ৰাইভ এটা কিনি আনিছা 16GB কিন্তু 16GB তাত নহমায় তাত আকৌ ইন্টাৰনাল মেমৰি এটা বুলি থাকে তেনেকৈ ধৰণে সো ইন্টাৰনাল ৰেজিস্ট্যান্সটোৰ কাৰণে হে গুটেই ধৰিলা 10 ভোল্ট আনিলা ন গুটেই 10 ভোল্টৰে সাপোজ কাম কৰা নাই কাম কৰিছে কিন্তু 9 ভোল্ট কেনেকৈ গম পালা বলে স্যাৰ ভোল্ট মিটাৰটা লৈ মই জুখি চালো যেটা কাৰেন্ট ফ্লো হৈ আছিল মানে ভোল্ট মিটাৰটা ললা ইয়াতে লগাই দিলা দুটা এন্ডত দেখিলা 9 ভোল্ট লিখা আছিল 10 ভোল্ট কি হয় এৰুটা 10 ভোল্টটো হৈছে EMF যেটা কাৰেন্ট ফ্লো হল তেতিয়া ইন্টাৰনাল ৰেজিস্ট্যান্স তুমি জানা যে যিকোনো এটা ৰেজিস্ট্যান্স যেতিয়া থাকে ৰেজিস্টৰ এটাৰ মাজেদি যেতিয়া কাৰেন্ট যায় তাত এটা পটেনশিয়াল ড্ৰপ হয় V কিমান হয় I ইনটু সেই ৰেজিস্ট্যান্সটো IR সো তেনেকে I ইনটু কিমান হ'ব স্মল r I ইনটু স্মল r এটো পটেনশিয়াল ড্ৰপ ব্যাটাৰিটোৰ হ'ব তাৰ কাৰণে ইয়া টাৰ্মিনাল পটেনশিয়াল ডিফাৰেন্স আহে যাক আমি সিম্পলি পটেনশিয়াল ডিফাৰেন্স বুলি কওঁ সো এতিয়া আমাৰ কোৱেশ্চনটোৰ কি কৈছে এতিয়া কোৱেশ্চনটোলে আহা কোৱেশ্চনটোত কৈছে যে পটেনশিয়াল ডিফাৰেন্স দুটা টাৰ্মিনালৰ মাজত এই সেলটোৰ যে হে প্লাস আৰু মাইনাস হেতু হৈছে দুটা টাৰ্মিনাল তাৰ মাজত যেটো মানে পটেনশিয়াল ডিফাৰেন্স ক্লোজ সাৰ্কিট এটাত অলৱেজ লেছ দেন ইটস EMF তাৰ EMF টুতকে সদায় সৰু হয় yes it is true সদায় সৰু হয় ইয়াৰ যেটো EMF তাতকে সদায় কম হয় আৰু সেই কাৰণে আমি এটা ৰিলেচন লিখো যে ধৰি লোৱা 10 ভোল্ট তুমি কিনানতে পাইছিলা মাইনাস কিমান হ'ব 1 ভোল্ট হেতুহে হ'ব ইয়াত কি পটেনশিয়াল ডিফাৰেন্স যে যেটো EMF আছিল তাৰ মানে ক'ব গলে যেটো EMF আছিল সেই EMF টোৰ পৰা কি বাদ পৰিছে ইয়াৰ মাজেদি IR পটেনশিয়াল ড্ৰপটো বাদ পৰিছে এইটো হৈছে এটা ফৰ্মুলা নোটটো ধুনিয়াকে লিখি দিছো এখিনি বস্তু নে যে টোটাল পটেনশিয়াল ডিফাৰেন্স কেনেকে পোৱা যায় টোটাল EMF টোৰ পৰা হেতু বাদ দিব লাগিব এটো কিহৰ কাৰণে হৈছে কিয়নো EMF টো লাৰ্জ হয় তাৰ মানে EMF টো ডাঙৰ হয় তাৰ পৰা বাদ পৰি যেটো হয় হেতুহে পটেনশিয়াল ডিফাৰেন্স সো এটো সদায় সৰু হয় yes EMF is always less than potential difference it is true next question টোত কি বুলি কোৱা হৈছে চাবা কৈছে যে the internal resistance of a cell decreases with the decreasing temperature of the electrolyte এটা ইলেক্ট্ৰোলাইট বুলি কোৱাৰ লগে আমি কলে যাব লাগিব ইলেক্ট্ৰোলাইটিক সেল তোমালোকে জানা যে আমি এটা এনেকে ভেসেল লৈ ললো তাতে মই দেখালো যে this is suppose anode and this is cathode and this is cathode so ইয়াৰ কনসেপ্ট তোমালোকে কেমিস্ট্ৰিত বেছি ভালকে পাবা স্টিল মই ইয়াত অলপমানকে কৈ যাও যে তুমি ইয়াত যেতিয়া ইলেক্ট্ৰোলাইট বুলি কবা সাপোজ ফৰ এক্সাম্পল মই লললো কিহৰ কথা এক্সাম্পল হিচাপে লব পাৰো NaCl Na+Cl- ইলেক্ট্ৰোলাইটিক সেল বিলাকত পজিটিভ আৰু নেগেটিভ চাৰ্জ দুইটাই মুভ কৰে জানা চাগে তোমালোকে হয়নে সো ইলেক্ট্ৰোলাইটিক সেল এটাত
যেতিয়া টেম্পাৰেচাৰটো ইনক্ৰিজ হ'ব টেম্পাৰেচাৰ ইনক্ৰিজ হোৱাৰ লগালগ এহেঁতি কাইনেটিক এনাৰ্জি পাব থাৰ্মেল এনাৰ্জি পালে তাৰ পৰা কাইনেটিক এনাৰ্জি পালে এহেঁতৰ মুভমেণ্টটো ফাষ্ট হ'ব তেতিয়া কণ্ডাক্টিভিটিটো বেছি ভাল হয় তাৰমানে টেম্পাৰেচাৰ বাঢ়ি গ'লে ৰেজিষ্টিভিটি ইয়াত কি হয় ৰেজিষ্টেন্স কি হয় কমি যায় বাধাটো কমি যায় কিয়নো ই থাৰ্মেল এনাৰ্জি পাই বেছিকৈ মুভ কৰে বেছি ফাষ্ট মুভ কৰিব পাৰে বেছি কাৰেণ্ট পোৱা যায় সো ইয়াৰ পৰা মই এটা বস্তু আহি গ'লো যে টেম্পাৰেচাৰ যদি ইনক্ৰিজ হয় কণ্ডাক্টিভিটি যেহেতু বেছি ভাল হয় বেছি ফাষ্ট মুভ কৰিব পাৰে থাৰ্মেল এনাৰ্জি পায় গতিকে তাত ৰেজিষ্টেন্সটো কি হৈ যাব কমি যাব আৰু কুৱেশ্যনটো কি কৈছে যে ইণ্টাৰনেল যিটো ৰেজিষ্টেন্স হ'ব চেলটোৰ ভিতৰত যিটো ৰেজিষ্টেন্স হ'ব সেইটো ডিক্ৰিজ হ'ব কমি যাব উইথ ডিক্ৰিজ ইন টেম্পাৰেচাৰ নো টেম্পাৰেচাৰ ইনক্ৰিজ কৰিলে কণ্ডাক্টিভিটি বাঢ়ি যায় কাৰণে ৰেজিষ্টেন্সটো কমি যায় সো ৰেজিষ্টেন্সটো ইয়াত কি হয় যদি তুমি কোৱা যে ইণ্টাৰনেল এনাৰ্জি ডিক্ৰিজ হ'ব উইথ ডিক্ৰিজ ইন টেম্পাৰেচাৰ নো ইনক্ৰিজ হ'ব উইথ ডিক্ৰিজ ইন টেম্পাৰেচাৰ বিকজ টেম্পাৰেচাৰ যদি তুমি কমাই দিয়া টেম্পাৰেচাৰ কমাই দিলে তাহাঁতে কি কৰিব তাহাঁতৰ মুভমেণ্টটো শ্ল' হৈ যাব কাইনেটিক এনাৰ্জি কমি যাব তেতিয়া ৰেজিষ্টেন্স বাঢ়িহে যাব সো আমাক কৈছে যে ডিক্ৰিজ হ'ব টেম্পাৰেচাৰ ডিক্ৰিজ কৰিলে নহয় যদি তুমি টেম্পাৰেচাৰ ইনক্ৰিজ কৰা তেতিয়াহে ডিক্ৰিজ হ'ব কিহৰ কাৰণে ডিক্ৰিজ হ'ব বিকজ টেম্পাৰেচাৰ ইনক্ৰিজ কৰিলে এহেঁতি কাইনেটিক এনাৰ্জি পাব বেছিকৈ মুভ কৰিব বেছি কাৰেণ্ট পাব কণ্ডাক্টিভিটি বাঢ়িব তেতিয়া ৰেজিষ্টেন্সটো ইয়াত কমি যাব বা ৰেজিষ্টিভিটিটো কমি যায় এতিয়া ৰেজিষ্টিভিটি আৰু ৰেজিষ্টেন্স তোমালোকে জানা চাগে যে আমি ৰেজিষ্টিভিটি বুলি যেতিয়া কওঁ আমি কি বুলি কওঁ যে R ইনটু A/L হয়নে সো ইউনিট ক্ৰছ সেকশ্যনেল এৰিয়া ইউনিট লেংথত যেটো ৰেজিষ্টেন্স তাক ৰেজিষ্টিভিটি বুলি কওঁ সো বস্তুকিটা এটোৰ লগত হেতু ৰিলেটেড হে কাৰণে অলপমান কৈ গলো এনিৱে সো এটোৰ ষ্টেটমেন্টটো তেতিয়া হলে ৰং হয় এটো কেলে ৰং হয় গম পালা কিয়নো ইন্টাৰনেল ৰেজিষ্টেন্স ডিক্ৰিজ নহয় ইনক্ৰিজ হ'ব যদি তুমি শুদ্ধকে কবলে হয় ইনক্ৰিজ হ'ব উইথ ডিক্ৰিজ ইন টেম্পাৰেচাৰ কমাই দিলে ইনক্ৰিজ হয় নেক্সট কোৱেশ্চনটো সুধিছে when current is drawn from the cell V is equals to E minus IR এটোটো আমি এইমাত্ৰ লিখি গলো এটা জেনুইন ফৰ্মুলা হয় যে যদি তোমাক এটা সেল এনেকে দিয়া হৈছে আৰু সেই সেলটো এফালে মই ইনে সাৰ্কিটটা দেখাইছো আৰু এটো এটা সুইচ মই অন কৰি দিছো তো ইয়াৰ ক্ষেত্ৰত তুমি এটা ৰিলেচনে পালা যে টোটাল যেটো পটেনশিয়াল ডিফাৰেন্স কেনেকে পাবা তাৰ যেটো EMF আছিলে তাৰ পৰা পটেনশিয়াল ড্ৰপ ইন্টাৰনাল ৰেজিষ্টেন্সৰ কাৰণে এটো এটা ফৰ্মুলা হয় সো এটো এটা কাৰেক্ট আনসাৰ হয় এটো কাৰেক্ট হ'ব And then lastly আৰু এটা বস্তু কৈছে D2 কৈছে কি কৈছে চাবা যে potential difference between two terminal of the cell and current through it is a straight line with a negative slope এটা আমাক কোৱা হৈছে কাৰ কথা সেল এটাৰ কথা কোৱা হৈছে যে তুমি ধৰিলো এনেকে এটা সেল বা এটা ব্যাটাৰি হ'ব পাৰে ঠিক আছে সেল বা ব্যাটাৰি অলমোস্ট একে টাইপৰ বস্তুৱে পাবা সেল বুলি কলে এটা থাকিলে যেনেকে এককোষী প্ৰাণী বহুকী প্ৰাণী ধে সেল লগ লাগিলে এটা ব্যাটাৰি বা এটা সেলৰো এটা ব্যাটাৰি হ'ব পাৰে সো এফালে মই কলো যে এটো এটা সাৰ্কিট হয় এই সাৰ্কিটটোত আই কাৰেন্ট ফ্লো হৈছে এটা আই কাৰেন্ট যেতিয়া সাৰ্কিটটোত ফ্লো হৈছে আলটিমেটলি ব্যাটাৰিটোৰ মাজেদিও ফ্লো হৈছে বা সেলটোৰ মাজেদিও ফ্লো হৈছে হয়নে সো আমাক কৈছে যে যেটো পটেনশিয়াল ডিফাৰেন্স হ'ব এই দুটা টাৰ্মিনেলৰ মাজত যেটো V and current through it আৰু ইয়াৰ মাজে পাস হৈ যোৱা যেটো কাৰেন্ট হি এটা স্ট্ৰেট লাইন দিব এটা স্ট্ৰেট লাইন বুলি কোৱাৰ লগালগ মই এটা ইকুৱেশনলে মনত পৰিব লাগিব যে y = কি হয় mx + c হয় এটা এই v আৰু i লগত এনেকুৱা কিবা ৰিলেচন আছে নিজৰ পৰা মই এনেকুৱা ফৰ্মেটত বনাব পাৰো ইয়াৰ পটেনশিয়াল ডিফাৰেন্স আৰু ইয়াৰ মাজে যেটো কাৰেন্টৰ মাজত ৰিলেচন কিবা আছে নি তেতিয়া তোমাৰ হাউটকে মনত পৰিব লাগিব কোলে ইয়ালে যে স্যাৰ আমি এইমাত্ৰ পাইছিলো যে v = E - IR potential terminal potential difference is equals to EMF minus I into ইয়াৰ মাজৰ internal resistance potential drop হৈ গলে so এই যেটো ইকুৱেশন আছে V is equals to E minus IR তাক যদি মই ইয়াৰ লগত এনেকে মিলাও IR টো আগত লিখি দিলো plus E তুমি যদি মিলাই সোৱা ইয়াক তুমি দেখিবা যে ই কাৰ লগত মিলি আছে এই স্ট্ৰেট লাইনৰ ইকুৱেশনটোৰ লগত মিলি আছে স্ট্ৰেট লাইনৰ যেটো ইকুৱেশন এটো y is equals to mx plus c হি কেনেকুৱা হয় একচুয়ালি এফালে যদি x আছে এফালে যদি y আছে আমি এনেকুৱা ধৰণে এটা গ্ৰাফ ড্ৰ কৰিব পাৰো এটো এই পইণ্টলৈকে যেটো ভ্যালু হ'ব হেতু হৈছে কি c তাৰ পিছত এটোই হৈছে mx plus c ইকুৱেশনটো মানে স্ট্ৰেট লাইনটো সেই ইকুৱেশনটোৰ বাবে গ্ৰাফটো আৰু ইয়াত যদি তুমি এই থিটাৰ tan থিটা লোৱা তেতিয়ালে হি কি দিব তোমাক স্লোপ দিব যেটো হৈছে ইয়াত কি m এটোটো তোমালোকে জানা তো ইয়াৰ লগত যদি মই ইয়াক কম্পেয়াৰ কৰো তেতিয়ালে তুমি এফালে y ৰ ঠাইত কি আছে v আছে আৰু x ৰ ঠাইত কি আছে r আছে না নাই আৰু m ৰ ঠাইত কি আছে মাইনাস i আছে সো মাইনাস থাকিলে স্লোপটো নেগেটিভ হয় সো তুমি এনেকে ধৰণে ইয়াত স্লোপটো ইমাজিন কৰিব লাগিব এনেকে ধৰণে
তেতিয়াহ'লে এই কোণলৈকে যিটো ভ্যালু হ'ব হেতু হ'ব c ইয়াৰ ক্ষেত্ৰত এটো কি হ'ব e এটো হ'ব e তাৰ মানে এটো emf বুজি পাইছানে বস্তুটো হাইয়েস্ট পটেনশিয়াল ডিফাৰেন্স emf তাৰপৰত এটো এটা স্ট্ৰেট লাইনে তুমি পাবা এটো যদি স্ট্ৰেট লাইন হয় এটো কমপ্লিট মিলি আছে তাৰ লগত সো স্ট্ৰেট লাইন হ'ব আৰু এই স্ট্ৰেট লাইনটোত এই কোণ হ'ব e এইটো হ'ব এই ইকুৱেশনটো আৰু ইয়াত স্লোপ কোনটো দেখাবা তুমি স্লোপটো যদি তুমি দেখাব বিচাৰা এনেকে দেখালা এই থিটাটোৰ যেটো tan থিটা হ'ব ই কাৰ হতে ইকুৱেল হ'ব স্লোপ স্লোপ মানে ইয়াত m ৰ ঠাইত কি আছে মাইনাস আই গতিকে ইয়াত স্লোপটো কিমান হয় নেগেটিভ সো ইট ইজ কাৰেক্ট গ্ৰাফটো যেটো হ'ব পটেনশিয়াল ডিফাৰেন্স আৰু তাৰ মাজেদি ফ্লো হোৱা কাৰেন্টৰ মাজত হেতু এটা নেগেটিভ স্লোপৰ গ্ৰাফ দিব ক্লিয়াৰ হৈছে নেক্সট কোৱেশ্চনত আহিব পাৰো কি আছে সোৱা কোৱাছে যে 5 আইডেন্টিক্যাল সেলস ইচ অফ emf 2 ভোল্ট পাঁচটা সেল আছে প্ৰতিটোৰে emf হৈছে 2 ভোল্ট and internal resistance 0.1 ohm প্ৰতিটোৰে internal resistance কিমান 0.1 ohm are connected in parallel কি বুজিলা এখিনি লাগে পাঁচটা সেল আছে এটা দুটা তিনটা চাৰিটা পাঁচটা আৰু তাহাঁতৰ প্ৰতিটোৰে emf 2 ভোল্ট তাৰ মানে তুমি যেতিয়ালৈকে কাৰেন্ট ফ্লো নকৰোৱা তাহাঁতৰ মাজেৰে তাহাঁতৰ যেটো মানে তাত যেটো লিখি থোৱা আছে যে হি কিমান পটেনশিয়াল ডিফাৰেন্স দিব পাৰে দ্যাট ইজ 2 ভোল্ট তাৰ পিছত মই কি কৰিছো তাহাঁতক ইন্টাৰনাল ৰেজিস্ট্যান্স টো মই সিৰিজত দেখাই দিছো বুজিবৰ কাৰণে তোমালোকে ডায়াগ্ৰামটো ড্ৰ নকৰিলেও কামটো হৈ যাব বা ড্ৰ কৰিলে তোমালোকৰ বুজিবলৈ ভাল হ'ব প্ৰতিটোৰে কিমান বুলি কোৱা হৈছে 0.1 ohm মই এটাই দেখাই দিও 0.1 ohm আৰু প্ৰতিটোৰ কিমান 2 ভোল্ট হৈছে emf প্যাৰেলেল কম্বিনেশনত আমি কানেক্ট কৰিছো ধৰিবা এনেকে ধৰণে আমি কানেক্ট কৰি দিলো হ'ব yes প্যাৰেলেল কম্বিনেশন ওকে সো সবকে আমি a আৰু b ধৰি লোৱা এটো a আৰু এটো b পইণ্ট এই a আৰু b পইণ্টৰ মাজত প্ৰতিটোই আমি কানেক্ট কৰিছো a b ৰ মাজত e আছে a b ৰ মাজতে এনেকে e আছে আমি এনেকে ধৰণে কানেক্ট কৰি দিলো বা আমি ইয়াত দেখাও পাৰো এটো হৈছে a পইণ্ট এটো হৈছে b পইণ্ট এহেতৰ মাজত আমি কানেক্ট কৰি দিলো This combination is turned in connected to an external resistor of 9.98 ohm the current flowing through the resistor এতিয়া আমি parallel combination যেটা আমি কানেক্ট কৰিছো কৰোতে আমি ইয়াত external resistor এটা আমি ইয়াতে লগাই দিছো আৰু তাৰ যেটো ৰেজিস্ট্যান্স হেতু কিমান বুলি কৈ দিয়া হৈছে 9.98 ohm এটা তুমি ক'ব লাগে যে এই গুটেই কম্বিনেশনটোত কারেন্ট কিমান ফ্লো হৈ আছে ঠিক আছে এফালৰ পৰা আহিব কারেন্টটো বিকজ তুমি দেখিছা যে এটো এফালে সব প্লাস বিলাক আছে এটো এই কারেন্টটো কিমান তুমি উলিয়াব লাগে একদম সিম্পল এটা ফৰ্মুলা লগাবা যেটো হৈছে v is equals to ir কি হয় স্যাৰ ওহমছ ল তো ইয়াৰ পৰা তুমি জানা যে i is equals to কিমান v by r হয় এটো তুমি জানা নে একদম জানা বাট আমি ইয়াত যেটো ইউজ কৰিবলৈ গৈ আছো কারেন্ট উলিয়াবৰ কাৰণে তাত আমি কি কৰিম v নবহাম যেটো এটক প্যাৰেলেলত কানেক্ট কৰা হৈছে সব আইডেন্টিক্যাল হয় প্যাৰেলেল কানেকশনত আমি জানো যে প্ৰতিটোৰে emf টো কি থাকে সেম থাকে প্ৰতিটোৰে emf কি থাকে সেম থাকে সো ইয়াৰ যদি 2 ভোল্ট 2 এ হ'ব emf টো চেঞ্জ নহয় emf e হ'ব e বুলি মই ধৰিলো কি বুলি লিখিছো মই emf বুলি যেটো কোৱা আছে সো v ঠাইত e লিখিলো আৰু প্ৰতিটোৰ কাৰণে একে হ'ব প্যাৰেলেল কম্বিনেশনত ডিভাইডেড বাই r এটা r টো কিমান হ'ব r টো কিমান হ'ব তোমালোকে জানিবৰ কাৰণে কি কৰিবা এই গুটে এই ইয়াৰ যিবিলাক ইকুইভ্যালেন্ট ৰেজিস্ট্যান্স স্মল r ইন্টাৰনাল ৰেজিস্ট্যান্সৰ ইকুইভ্যালেন্ট এই গুটে প্যাৰেলেলৰ টোটাল কিমান হ'ব আৰু এইটো যেনেকৈ আছে কেনেকৈ আছে এই গুটে প্যাৰেলেল খিনি যদি ইকুইভ্যালেন্ট এটা উলিওৱা তাৰ লগত ই সিৰিজত নাই জানো সো a2 প্লাস r ই কি দিব তোমাক টোটাল ৰেজিস্ট্যান্স সো তুমি যেতিয়া ওহমছ লটো ইয়াত ইউজ কৰিবা তেতিয়া তুমি v ঠাইত কি লিখিবা এহেতৰ যেটো টোটাল emf প্যাৰেলেলত কিমান হ'ব ইয়ে হ'ব তাৰ পিছত r টো কিমান হ'ব টোটাল ৰেজিস্ট্যান্স টো কিমান হ'ব যে এই ইয়াৰ এখিনি মিলি যেটো আহিব r ইকুইভ্যালেন্ট প্লাস কিমান আহিব এইটো প্লাস কিমান আহিব এটো যদি কৰি দিয়া কি পাই যাবা টোটাল ৰেজিস্ট্যান্স টো পাই যাবা সো আমি ফৰ্মুলা হিচাপে ইয়াত এটো ইউজ কৰিম বুজি পালোনে ফৰ্মুলা হিচাপে আমি কোনটো ইউজ কৰিম যে i is equals to e divided by req plus r তুমি যদি সোৱা e তোমাক দি থোৱা আছে হয় নাই e টো দি থোৱা আছে 2 ভোল্ট হা r টো দি থোৱা আছে 9.98 ohm সো কি না জানা তুমি না জানা req now you need to find out req equivalent resistance সো এই গুটেইখিনিৰ পৰা ইয়াৰ তুমি যদি কি বিচাৰি উলিয়াবলৈ যোৱা req টো যদি বিচাৰি উলিয়াবলৈ যোৱা কেনেকৈ লিখিবা প্যাৰেলেল কানেকশনত আছে সো তুমি লিখি থাকিবা নেকি 1/0.1 1/0.1 কেটা আহিব এনেকা পাঁচটা আহিব সো তুমি লিখা 5 * 1/0.1 একেটাইটো কথা ন তেতিয়ালে ইয়াৰ পৰা কিমান পাবা
5/0.1 হলে সো তুমি যদি 1/REQ ইমান পাইছা তেতিয়া হলে কোৱা REQ কিমান হ'ব স্যার 0.1/5 হ'ব ঠিক আছে বৰ বেছি নোট কৰি যাব দৰকাৰ নাই যেহেতু ক্লাস নোট পাই যাবা হেখন এখিনলৈকে হল ইয়াৰ পিছত কি কৰিবা যদি শর্ট ভিডিওটো চাই আছা তেতিয়া হলে কিন্তু নোট কৰি যাবা এফালে REQ ইজ ইকুৱেলস টু কিমান হৈ আছে 10 মাল্টিপ্লাই কৰিলো 1 বাই কিমান হৈ গল 50 জিটো পাবা হেতু আৰু এটো কৰিলে কিমান আহিব 150 কৰা পইণ্ট দিলো 0 0 দিলো 0 5 5 2 10 সো 0.02 REQ পাই গলা হা REQ কিমান পাই গলা 0.02 ওম এই গুটে কিটা বস্তু যদি তুমি ইয়াত পুট কৰি দিয়া তোমাৰ আনসাৰ ওলাই যাব সোৱা ই কিমান 2 REQ 0.02 and R মানে কিমান 9.98 0.02 plus 9.98 0.02 9.98 এফালে থাকিলে তোমাৰ সৰি এটো 0 হ'ব আৰু এফালে থাকিলে 10 yes 10 কিমান আহিব তলত 10 2 আৰু এফালে যদি আমি কৰি দিও তেতিয়া হলে আমাৰ আনসাৰ আহিব কিমান 2/10 তাৰ মানে আমি কৰিবলৈ গলে যদি আমি এটো আৰু জানা আৰু পইণ্ট দিলো 0 আহিলে 10 2 20 0.2 কি হ'ব এম্পিয়াৰ ইমানটো কারেন্ট এই আউটাৰ সার্কিটত ফ্লো হ'ব হৈ গল বুজি পালো এটো নেক্সট কোৱেশ্চন potential difference across a cell in the open circuit is 6 volt open circuit তাৰ মানে যেতিয়ালৈকে সুইচটো অন কৰা হোৱা নাই এটা সেল এটো হৈছে এটা সেল এটো এটা সেল আৰু সেলটো ওপেন সার্কিটত আছে তাৰ মানে ইয়াত তুমি এই সুইচটো এতিয়ালৈকে অন কৰা নাই ওপেন সার্কিট তেতিয়া তাৰ যেটো potential difference তাক আমি কি বুলি কওঁ EMF বুলি কওঁ সো ইয়াত কি হৈ আছে EMF to আমাৰ 6 volt open circuit means এতিয়ালৈকে সার্কিটৰ মাজেদি কারেন্ট ফ্লো হোৱা নাই গতিকে ইয়াৰ EMF বুলি কওঁ আমি যেটো potential difference যেতিয়ালৈকে কারেন্ট ফ্লো নহয় it becomes 4 volt when a current 2 ampere is drawn from it যেতিয়া আমি সুইচটো অন কৰি দিলো তেতিয়া 2 ampere কারেন্ট যেতিয়া ফ্লো হল তাৰ potential difference to 4 volt হ'ব হেতুটো কোৱা হয় যে EMF টো যিমান থাকে তাতকে কারেন্টটো ফ্লো হোৱাৰ মাত্ৰ potential difference টো কমি যায় কিন্তু ইয়াৰ মাজত ইন্টাৰনাল ৰেজিস্ট্যান্সৰ কাৰণে potential drop হয় গতিকে ইয়াত V কিমান দি থোৱা আছে আমাৰ 4 volt তো হুদিছে দা ইন্টাৰনাল ৰেজিস্ট্যান্স অফ দা সেল কিমান হ'ব R টো তেতিয়া হলে কিমান হ'ব কিমান ইন্টাৰনাল ৰেজিস্ট্যান্স হলে ইয়াত potential difference to 4 volt হৈ যাব কিমান আছিল 6 volt তাৰ পৰা 4 volt হৈ গল তাৰ মানে 2 volt তাত ড্ৰপ হ'ল কিমান হ'ব লাগিব তো তেতিয়া তুমি লিখিব পাৰা we have V terminal potential difference কেনেকৈ পাম total EMF minus IR কারেন্ট আৰু ইয়াৰ মাজৰ ইন্টাৰনাল ৰেজিস্ট্যান্স এটো ফৰ্মুলা আমি জানো তাৰ পৰা তুমি সাপোজ IR টো এফালে লৈ আহিলা এফালে থাকিব E V টো এফালে লৈ গলো এটো তো R কিমান হ'ব E minus V divided by R ডাইৰেক্টলি কৈ দিও E মানে কিমান হয় E মানে 6 V মানে কিমান 4 R মানে R নহয় এটো আমাৰ কিমান হ'ব I আৰু কারেন্টটো কিমান ফ্লো হৈছে বুলি কৈছিলে 2 এম্পিয়াৰ সো আমাৰ আনসাৰ হ'ব 2/2 তাৰ মানে কিমান হ'ব 1 ওম ইন্টাৰনাল ৰেজিস্ট্যান্স কিমান হ'ব যদি 2 এম্পিয়াৰ কারেন্ট ফ্লো হলে 6 ভোল্ট টু 4 ভোল্ট হৈ যায় 1 ওম হ'ব গতিকে ইয়াৰ আমাৰ আনসাৰটো আছে সাগে কোনটো এইটো this will be the correct answer হৈ গল নেক্সট কোৱেশ্চন ৰিলেক্সেশন টাইম মানে কি হয় অফ ফ্ৰী ইলেক্ট্ৰনৰ ৰিলেক্সেশন টাইম মানে কি হয় ইন এ কন্ডাক্টৰ এটা কন্ডাক্টৰত show that the resistance of a conductor can be expressed by this এই এক্সপ্ৰেছনটো তোমালোকৰ ডাইৰেক্ট থিওৰিত তোমালোকে পঢ়িছা এই বস্তু প্ৰুফ কৰিব লাগে যত সিম্বল বিলাকৰ ইউজুৱেল মিনিং আছে বুলি কৈছে তাৰ মানে m মানে মাস অফ 1 ইলেক্ট্ৰন n মানে ইলেক্ট্ৰন ডেন্সিটি পাৰ ইউনিট ভলিউমত কিমান ইলেক্ট্ৰন আছে ই মানে চাৰ্জ অফ 1 ইলেক্ট্ৰন এই টাও মানে হৈছে ৰিলেক্সেশন টাইম যেটো আমি কি হয় পঢ়িম এতিয়া a মানে ক্ৰস সেকশনাল এৰিয়া l মানে লেংথ যেটো আমাৰ কন্ডাক্টৰত ফ্লো হ'ব তাৰ ক্ৰস সেকশনাল এৰিয়াটো a আৰু তাৰ যেটো লেংথ হেতু হৈছে l এখিনি বস্তু এতিয়া আমি এটা বস্তু জানো যে যেতিয়া আমাক ৰিলেক্সেশন টাইমৰ কথা কব ৰিলেক্সেশন টাইম কি হয় আমাক সুধিছে প্ৰথম আমি আনসাৰটো হেতু দিব লাগে যে what is ৰিলেক্সেশন টাইম প্ৰথমতে বুজাই দিও তাৰ পিছত মই অলপ লিখাই দিম ডেফিনিশনটো ধৰি লোৱা যেতিয়া এই কন্ডাক্টৰটোত যেতিয়া এটা ফ্ৰী ইলেক্ট্ৰনে মুভ কৰিব হা ফ্ৰী ইলেক্ট্ৰন এটা আছে হি মুভ কৰি গৈ আছে তো এই ইলেক্ট্ৰনটো কোৰ পৰা ফ্ৰী হ'ল একদম মই যদি ডিটেইলত বুজাব যাও ইয়াত ইলেক্ট্ৰন এটা আছে ফ্ৰী ইলেক্ট্ৰন হি মুভ কৰি আছে কোৰ পৰা ফ্ৰী হৈ গল
ইলেক্ট্ৰন এটা ক'ৰ পৰা ফ্ৰী হ'ব এই এটমটোৰ একদম আউটাৰমোষ্ট সেলৰ পৰা তাৰ মানে ই কি হৈ গ'ল এটা পজিটিভ আয়নৰ নিচিনা হয় হল নে ইয়াত এটম কিছুমান এনেকুৱা থাকিব য'ৰ পৰা ইলেক্ট্ৰন ওলাই যাব হেতি পজিটিভ চাৰ্জৰ নিচিনা হৈ থাকিব পজিটিভ আয়ন সো এই প্লাসে মাইনাসক এট্ৰেক্ট কৰিব সো যেতিয়া এটা ইলেক্ট্ৰন এফালে যাব বিচাৰিব এফালে সাপোজ এনেকুৱা এটা আয়ন আছে হি ইয়াক এফালে ডিফ্লেক্ট কৰিব সো আমি কলিজন বুলি কম ইয়াক কি বুলি কম আমি কলিজন ইলেক্ট্ৰন কলিজন তাৰ মানে এনেকুৱা নহয় যে এটা ইলেক্ট্ৰনে গৈ বেলেগ এটা ইলেক্ট্ৰনক খুন্দিয়াই দিছে হেতু কলিজন অকল হেতু নহয় এটা ৰাস্তাত গৈ আছে তাৰ ৰাস্তাটো যদি চেঞ্জ হৈছে ডিফ্লেক্ট হৈছে দ্যাট ইজ কল্ড কলিজন অলসো সো ইয়াৰ ক্ষেত্ৰত এই পজিটিভ আয়ন বিলাক যেহেতু ইয়াত আছে মেটেলটো ইলেক্ট্ৰনটো ফ্ৰী ইলেক্ট্ৰনটো গৈ থাকোতে তাৰ ৰাস্তাটো চেঞ্জ হ'ব পাৰে কলিজন হ'ব পাৰে সো ইয়াত মই বুজিবৰ বাবে এনেকে ধৰণে ললো যেনিবা এটো এটা কলিজন হ'ব পাৰে আৰু মই বুজিবৰ কাৰণে এনেকে ললো যে ধৰিলো এটো এটা ফ্ৰী ইলেক্ট্ৰন আছে এটো এটা ফ্ৰী ইলেক্ট্ৰন ঠিক আছে এফালে বেলেগ কিছুমান ফ্ৰী ইলেক্ট্ৰন আছে সাপোজ ঠিক আছে বা আয়ন বিলাকে আছে পজিটিভ আয়ন বিলাক আছে সাপোজ বা মই এনেকে ধৰণে দেখালো আৰু কিবা এটা আছে পজিটিভ আয়ন বা ফ্ৰী ইলেক্ট্ৰন সো এই ফ্ৰী ইলেক্ট্ৰনটোৱে গৈ কি কৰিলে এটা কলিজন কৰিলে এগেইন আৰু এটা কলিজন এগেইন আৰু এটা কলিজন সো এইটো হৈছে প্ৰথম কলিজন এটো সেকেন্ড কলিজন এটো থাৰ্ড কলিজন কনজিকিউটিভ তাৰ মানে একেৰাহে হোৱা দুটা কলিজনৰ মাজৰ যেটো টাইম এটো আৰু এটোৰ মাজৰ টাইমটোক আমি কওঁ এটা ৰিলেক্সেশন টাইম ইয়াৰ পৰা গল খুন্দিয়ালে দেন নেক্সট কলিজন কৰাৰ আগত হি ৰিলেক্স ধুম সো ৰিলেক্স হৈছে খুন্দিয়াইছে কোলাইড কৰিছে that is why it is said to be relaxation time relax হোৱাৰ সময়খিনি সো হে ৰিলেক্সেশন টাইম বিলাকৰ খালি আমি এভাৰেজ ভ্যালু উলিয়াও এটা উলিয়াটো পসিবল নহয় এভাৰেজ ভ্যালু কেনেকৈ উলিয়াও tau 1 plus tau 2 এনেকে কৰি টোটাল কিমানটা কলিজন হ'ল যদি n টা হ'ল আমি tau n লৈকে টাইম বিলাক প্লাস কৰিলো that is called relaxation time সো কি বুলি লিখিবা relaxation time কি হয় একচুয়ালি আমি এটো ক'ব লাগিছিল এভাৰেজ ৰিলেক্সেশন টাইম কোৱা আছে what is mean by relaxation time বুলি কোৱা আছে তোমালোকে লিখা যে it is the time between two successive collisions between free electrons in a conductor eta conductorot duta free electron মাজত successive collision এটো এটা সাকসেসফুলি কোলাইড হল সাকসেসিভ কলিজন তাহাতৰ মাজত যেটো টাইম হয় সেই টাইমটো আমি কওঁ ৰিলেক্সেশন টাইম এটা তোমালোকে গ্যাস মলিকুলৰ ক্ষেত্ৰত যেতিয়া পঢ়িবা তেতিয়া কবা যে দুটা গ্যাস মলিকুলৰ মাজত এটা তুমি ইয়াত কন্ডাক্টৰত ইলেক্ট্ৰিসিটিৰ কথা পঢ়ি আছা কারেন্ট ফ্লো সো তাত আমি ফ্ৰী ইলেক্ট্ৰনৰ ক্ষেত্ৰত কৈছো হৈ গল নেক্সট তো আমাৰ কি আছে সোৱা r is equals to এটা আমি প্ৰুফ কৰিব লাগে কোনটো প্ৰুফ কৰিব লাগে r is equals to ml divided by n into e square into tau into a অকনমান ইমাজিন কৰিলে ভাল হ'ব যদি আমি এই ডায়াগ্ৰামটো কাখত আঁকি লওঁ যে এটো হৈছে আমাৰ কন্ডাক্টৰটো তাত ফ্ৰী ইলেক্ট্ৰনে মুভ কৰি আছে ঠিক আছে সেই ইলেক্ট্ৰনটোৰ মাস হৈছে m সেই ইলেক্ট্ৰনটোৰ চাৰ্জ হৈছে e এই কন্ডাক্টৰটোৰ লেংথ হৈছে l তাৰ ক্ৰস সেকশনাল এৰিয়া হৈছে a আৰু ইয়াৰ যেটো ৰেজিস্ট্যান্স কন্ডাক্টৰটোৰ যেটো ৰেজিস্ট্যান্স হেতু হৈছে কি r এই কিটা বস্তু আৰু টাউ মানে ৰিলেক্সেশন টাইম এটা আমি যদি এটা প্রুফ কৰিবলৈ যাওঁতে আমি ইয়াৰ হেল্প লব পাৰো সোৱা আমি এটা বস্তু জানো যে I is equals to বা আমি ইয়াৰ পৰা যাওঁ V is equals to IR Ohm's law পৰা আমি জানো যে V is equals to IR তেতিয়াহলে R is equals to কিমান হ'ব V by I হ'ব এটা এই দুটা বস্তু মই ৰিপ্লেস কৰিম সোৱা I মানে আমি জানো কি যদি আমি ড্ৰিফট ভেলোসিটি টাৰ্মছত লিখো n into e into a into vd এটা এটা ফৰ্মুলা হয় number of molecules per unit electron per unit volume electron density charge of one electron cross sectional area drift velocity আৰু v টুক তুমি কেনেকৈ লিখিবা চাবা হা তুমি এটা বস্তু জানা নেকি যে এই দুটা এন্ডৰ মাজত যদি ইলেক্ট্ৰিক ফিল্ড e হয় তাহাতৰ মাজত লেংথ l হয় পটেনশিয়াল ডিফাৰেন্স v হয় তেতিয়ালে মই লিখিব পাৰো v is equals to e into l কি বুলি লিখিব পাৰো v is equals to e into l এতিয়া আকৌ আৰু এটা বস্তু মই জানো কি যে drift velocity vd মানে হৈছে E divided by m E into tau charge of electron electric field mass of electron into tau ইয়াৰ পৰা তুমি ইলেক্ট্ৰিক ফিল্ড মানে কিমান উলিয়াই লব পাৰা সোৱা কিবাটা ফৰ্মুলা ইয়াতে ইউজ হৈ আছে সো অকমান থিওৰি খিনি পঢ়িলে কোৱেশ্চন খিনি কৰিবলৈ বেছি ভাল লাগিব m into vd তলত আহি গল কিমান e into tau e ঠাই
So a v is equals to e l ত মই e ঠাইত কি বহাই দিলো m into vd divided by e into tau into l কোনোবাই পজ কৰি আকৌ ৰিপিট কৰি চালে এইখিনি বুজি পাই যাবা সো এতিয়া মই ইয়াত যেটো v আছিলে v ঠাইত মই কিমান বহাই দিম m into vd into l divided by e into tau মই বহাই দিম নেক্সট স্টেপটোত মই e into tau তো তললৈ লৈ আনিলো e into tau into n into e into a into vd আৰু ওপৰত থাকিলে কিমান m into vd into l থাকিলে নে কিবা কিবি ক্যান্সেল যাব vd ক্যান্সেল হৈ গল তোমাৰ আনসাৰ ওলাই গল চোৱা এফালে যদি লেফট সাইডে কি আছিল r আছিল ন ওপৰত কি থাকিলে m into l তলত কি থাকিলে n থাকিলে ইয়াৰ লগত মিলাই একেবাৰে লিখি দিছো n e কিমান হ'ব e স্কয়াৰ আহি গল দেখিছানে টাও এটা আছিল আছে আৰু কি থাকিলে a সো এই এক্সপ্ৰেছনটো তুমি প্ৰুফ কৰি দেখাব লাগে যদি বুজি পোৱা নাই এখিনি আকৌ এবাৰ ৰিপিট কৰি চাই দিলে এখিনি বুজি পাই যাবা প্ৰতিটো এটা ফৰ্মুলা এটো ড্ৰিফট ভেলোচিটিৰ ফৰ্মুলা এটো ওহমছ ল আমি v = ir ইউজ কৰিলো আৰু এটো হৈছে পটেনশিয়াল ডিফাৰেন্স ইলেক্ট্ৰিক ফিল্ড আৰু তাৰ মাজৰ যেটো গ্যাপটো ডিসটেন্সটো তাৰ মাজত এটা ৰিলেশন এই তিনটা বস্তু ইউজ কৰিলে হৈ যাব ঠিক আছে নেক্সট এটো কোৱেশ্চন আমি যেটো আমাৰ নেক্সট পাৰ্ট হ'ব তাত কৰিম নহলে আমাৰ ভিডিওটো বহুত বেছি দীঘলীয়া হৈ যাব সো ইমানখিনি লাগে যদি ভিডিওটো চালা আৰু যদি কিবা বুজি নোপোৱা আছে মোক কমেন্ট সেকশনত খুদিবা আৰু মই প্ৰতিটোতে কৈছো যে কমেন্টত তোমালোকে লিখিব লাগে কি বুলি কমেন্টত লিখিব লাগে তোমালোকে এটা বস্তু যে নেক্সট পাৰ্ট এটো যিমানে লিখিবা সিমানে সোনকালে ভিডিও আহিব আগৰ কিটা লিখি আছে কাৰণে অলপমান সোনকালে মই আনি আছো ভিডিও কিটা ঠিক আছে গটিকে ডাউট থাকিলে হুদি ৰাখিবা নেক্সট ক্লাসটো কৰাৰ আগত মই এটা ক্লিয়াৰ কৰি লম আৰু মোস্ট প্ৰবাবলি ইয়াৰ পিছত চাগে মই ইউনিট 3 কেটামান কোৱেশ্চন তোমালোকৰ আগত সলভ কৰিম আৰু ইয়াৰ ক্লাছটোত খিনিটা কেনেকৈ পাবা হেতু তোমালোকে চাই লোৱা এপটোত গৈ কোড কেনেকৈ পাবা থ্যাংক ইউ নতুন এটা ভিডিওৰ সৈতে পুনৰ লগ পাম ক্লাস 12 ৰ ষ্টুডেন্ট সকলৰ বাবে এখিনি ধুনিয়া ফ্ৰী মেটেৰিয়েল ষ্টাডি মেটেৰিয়েল হিচাপে আপলোড কৰি থকা হৈছে জ্ঞানন্দেশন এপটো খুলিবা তাত তোমালোকে স্ক্ৰল কৰি ক্লাস 12 ত যাবা ক্লাস 12 ত গৈ ক্লাস 12 ফিজিক্সৰ কোৰ্সটোত যাবা আৰু তাত তোমালোকে কন্টেন্টত যাবা ওকে এখিনি কন্টেন্ট দেখিছা নিউ প্যাটাৰ্ন সলিউশনত যাবা আৰু ইয়াত তোমালোকৰ নতুন যেটো প্যাটাৰ্ন এতিয়া বৰ্তমান বৰ্ডে দিছে 2025 to 26 তাৰ আমি যিখিনি ডিসকাস কৰি আছো কোৱেশ্চন আনসাৰ্স ইউটিউব ভিডিওৰ যোগেদি তাৰ সলিউশনস বিলাক পিডিএফ ফৰ্মত আমাৰ ইয়াতে अवेलेबल হৈ আছে কোৰ্সটোত ফ্ৰীলি কোৰ্সটো বাই নকৰাকে তোমালোকে এখিনি চাব পাৰিবা বা ডাউনলোড কৰি ল'ব পাৰিবা সো একবাৰ ভিজিট কৰি চাব পাৰা